আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নটো উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে 2025 বৰ্ষত ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ সন্মিলন ক'ত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ নতুন দিল্লীত। ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ সামিট যোৱা 23-24 মে'ত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত কৰা হয়। ইয়াত দেশৰ বিভিন্ন উদ্যোগপতিৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকে। 2025 বৰ্ষৰ খেলো ইণ্ডিয়া ইউথ গেমছ কোনখন ৰাজ্যত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ বিহাৰত। 7 এডিশ্যনৰ খেলো ইণ্ডিয়া ইউথ গেমছ যোৱা 4 মে'ৰ পৰা 15 মে'লৈকে বিহাৰত অনুষ্ঠিত কৰা হৈছিল। এইবাৰৰ খেলত মেডেল অৰ্জনৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰই প্ৰথম স্থান দখল কৰে, হাৰিয়ানাই দ্বিতীয় স্থান দখল কৰে, আনহাতে ৰাজস্থানে তৃতীয় স্থান দখল কৰে। মহাৰাষ্ট্ৰই মুঠ পদক 158টা অৰ্জন কৰে। ইয়াৰ ভিতৰত সোণৰ পদক আছে 58টা, ৰূপৰ পদক 47টা আৰু ব্ৰঞ্জৰ পদক 53টা। হাৰিয়ানাই মুঠ পদক অৰ্জন কৰে 117টা আৰু ৰাজস্থানে মুঠ পদক অৰ্জন কৰে 60টা। আনহাতে অসমে মুঠ পদক 25টা অৰ্জন কৰি 11 নম্বৰ সংখ্যক স্থানত থাকে। অসমৰ খেলুৱৈসকলে অৰ্জন কৰা এই 25টা পদকৰ ভিতৰত সোণৰ পদক আছে 10টা, ৰূপৰ পদক আছে 5টা আৰু ব্ৰঞ্জৰ পদক আছে 10টা। নেশ্যনেল টেকনলজি ডে অৰ্থাৎ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস 2025 বৰ্ষৰ থিম কি আছিল? উত্তৰ যন্ত্ৰ, য়ুগান্তৰ ফৰ এডভান্সিং নিউ টেকনলজি ৰিচাৰ্চ এণ্ড এক্সিলাৰেশ্যন। নেশ্যনেল টেকনলজি ডে প্ৰতি বছৰে 11 মে'ত পালন কৰা হয়, কিয়নো 1998 চনৰ এই দিনটোতেই ৰাজস্থানৰ পোখৰাণত ভাৰতে দ্বিতীয়টো নিউক্লিয়াৰ পৰীক্ষণ কৰিছিল। এই পৰীক্ষণৰ সাংকেতিক নাম আছিল অপাৰেশ্যন শক্তি। আনহাতে ভাৰতে প্ৰথমটো নিউক্লিয়াৰ টেষ্ট কৰিছিল 1974 চনৰ 18 মে'ত। এই পৰীক্ষণৰ সাংকেতিক নাম আছিল স্মাইলিং বুদ্ধ। ইণ্টাৰনেশ্যনেল ডে অফ প্লাণ্ট হেল্থ অৰ্থাৎ 2025 বৰ্ষত আন্তঃৰাষ্ট্ৰীয় উদ্ভিদ স্বাস্থ্য দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 12 মে'ত। এই দিৱস উদযাপনৰ মুখ্য উদ্দেশ্য হৈছে উদ্ভিদ সংৰক্ষণৰ লগতে উদ্ভিদৰ স্বাস্থ্যৰ প্ৰতি সজাগ সচেতনতা বৃদ্ধি কৰা। এই দিৱসৰ 2025 বৰ্ষৰ থিম আছিল দ্য ইম্পৰ্টেঞ্চ অফ প্লাণ্ট হেল্থ ইন ওৱান হেল্থ। অপাৰেশ্যন কেলাৰ কোনখন দেশৰ লগত জড়িত? উত্তৰ ভাৰত। অপাৰেশ্যন কেলাৰ হৈছে ভাৰতীয় সৈন্যই জম্মু কাশ্মীৰত আতংকবাদীৰ বিৰুদ্ধে চলোৱা এক অভিযান। 2025 বৰ্ষত ছেবিৰ নৱনিযুক্ত অধ্যক্ষগৰাকী কোন? উত্তৰ তুহিন কান্ত পাণ্ডে। ছেবিৰ ফুল ফৰ্ম হ'ল ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অৱ ইণ্ডিয়া। ইয়াৰ মুখ্য কাৰ্যালয় আছে মহাৰাষ্ট্ৰৰ মুম্বাইত। কোনখন ট্ৰেইনত প্ৰথম ATMৰ সুবিধাৰ ব্যৱস্থা কৰা হৈছে? উত্তৰ মুম্বাইৰ পৰা মনমাডলৈ চলোৱা পঞ্চৱতী এক্সপ্ৰেছত। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।